ব্লগটো আৰম্ভ কৰিছোঁ আৰু এতিয়া বাজিছে 9:30 আৰু গাটো ইমান ঠিক নাই সেইবাবে আমি আজি ভাবিছোঁ ৰুটি খাম আৰু ৰুটি আৰু চিকেনটো কেনেকৈ বনাওঁ দেখুৱাই আছোঁ আহক ভিডিঅ'টো উপভোগ কৰোঁ আৰু পিছফালে দেখোন দেখিছে কাপোৰ নাই আৰু আজি অলপ ঠাণ্ডা পৰিছে যিহেতু আৰু মুৰ্গী মাংস খাই খুব টেষ্ট পাওঁ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ দেখিছে চিকেনটো অলৰেডি থৈ দিছোঁ আৰু এতিয়া চিকেনটো ধোৱা হৈ গৈছে তাৰপিছত ৰঙালাওটো কাটি লওঁ আৰু এতিয়া ৰেডি কৰিছোঁ মাংসটো বনাবৰ কাৰণে আৰু ইয়াতে দিয়া আছে আদা নহৰু পিঁয়াজ জলকীয়া দালচেনি ইলাচি সকলো মই এইখিনি মিক্স কৰি কাট কৰি ল'ম আৰু ইয়াত দেখিছে পিঁয়াজ ইয়াতে কাটি লোৱা সৰু সৰু ধনিয়া পাত আৰু ইয়াত আলু ৰঙালাও আৰু এইফালে কেঁচা জলকীয়া শুকান জলকীয়া আৰু দুটা তেজপাতা লৈছোঁ এতিয়া মই ইয়াতে কেৰাহী ৰেডি কৰি থৈ দিছোঁ আৰু এইফালে আপুনি দেখিব পাৰিছে চিকেনটো এতিয়া মই এইটো কাঢ় কৰি লওঁ তেল দিয়া হৈছে বৰ্তমান তেলটো মই বেছি দিয়া নাই অলপ দিছোঁ এইটো অকণমান গৰম হ'বলৈ এইটো অকণমান চেনি দিছোঁ ৰঙাবৰ কাৰণে এতিয়া মই দিম ইয়াত দালচেনি এটা আৰু ইলাচি তেজপাতা এতিয়া মই দিম চিকেন মাৰি দিম অলপ মাংসৰ কালাৰটো দেখিছে ধুনীয়া আৰু ইয়াতে পানী আছে পানী অকণমান নাইকিয়া হ'ব দিছে এতিয়া মই ইয়াতে দিম ৰঙালাও আৰু আলুটো এতিয়া মই ইয়াতে দিম কেঁচা জলকীয়া শুকান জলকীয়া আৰু ইয়াত পিঁয়াজটো এতিয়া মই সেইটো লৰাই দিলোঁ অকণমান ঢাকনি মাৰি থৈ দিম আৰু ইয়াতে পেষ্ট কৰা পিঁয়াজ বিলাহীখিনি মই এতিয়া দিম ইয়াত হালধি এচামুচ নিমখ খোৱা অনুযায়ী দিব জিৰা এইবিলাক ঘৰতে মই খুন্দি থোৱা আছে আৰু কাছৰ বটলত থৈ দিয়া আছে ইয়াতে দিম ধনিয়া গুড়ি এইখিনি মই মিক্স কৰিম গৰম পানীৰে চিকেনটো আৰু দেখিব পাৰিছে মাংসৰ কালাৰটো কেনেকুৱা আহিছে এতিয়া অলমষ্ট হৈ গৈছে আৰু ইয়াত ভেদেকনি দিওঁ জালুকৰ গুড়ি দি দিম গাইজ এতিয়া মই ইয়াত অকণমান নেমু চেপি দিম নেমু চেপি দিম খাবলৈ সোৱাদ হ'ব গাইজ মোৰ মাংসটো অলৰেডি হৈ গ'ল আৰু এতিয়া আপোনালোকে দেখিছে কাটি থোৱা ধনিয়া পাত দি দিম আৰু ধনিয়া পাতটো এনেকৈ থাকিব অলপমান লৰাই দিম বাছ হৈ গ'ল মাংসটো এতিয়া মই বনাম ৰুটি ৰেডি হৈ গ'ল ৰুটি আৰু চিকেনৰ কালাৰটো দেখিছে ৰঙালাও দি বনোৱা আৰু আপোনালোকে দেখি কেনে কমেণ্টতে জনাই দিব কেনেকুৱা হৈছে গাইজ মই অকণমান খাই দেখাইছোঁ আপোনালোকক চিকেনটো ময়ে বনাইছোঁ অলপ খাই দিম খুবেই ভাল লাগিছে আপোনালোকে ঘৰত বনাই চাব ৰঙালাওৰ সৈতে মুৰ্গী মাংস লোকেল মুৰ্গী খুব টেষ্টি হৈছে খাবলৈ আৰু ভিডিঅ'টো চাই থাকিব যদি ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থাকিব আৰু নতুন ৰেচিপি লৈ আহিম আৰু আজিলৈ বাই বাই গুড নাইট